জুবিনদাৰ মৃত্যুৰ কাৰণ জুবিনদাৰ যি মৃত্যু হৈছে তাতে শেখৰজ্যোতি গোস্বামীৰ হাত নাই নেকি বাৰু? মই ক'বলৈ যোৱা নাই যে শেখৰজ্যোতি গোস্বামী জুবিনদাক মাৰিছে, এইটো কথা মই ক'ব যোৱা নাই। কিন্তু শেখৰজ্যোতি গোস্বামীৰ সঁচাকৈ হাত নাই নেকি? বচাবৰ কাৰণে সঁচাকৈ হাত নাছিল নেকি? শেখৰজ্যোতি গোস্বামী যে মিডিয়াৰ আগত এতিয়া কৈ আছে যে এনেকুৱা হৈছে, তথ্যবিলাক দি আছে, ঠিক আছে বাৰু, তথ্যবিলাক দিয়ক ভালকৈ, যাতে আমাৰ প্ৰশাসনৰ সুবিধা হয়। কিন্তু ইয়াতে এইটো কথাখিনিতে শেখৰজ্যোতি গোস্বামী মানে সেই হৈ নাযায়, দোষীমুক্ত হৈ নাযায়। কাৰণ কিয়, শেখৰজ্যোতি গোস্বামী একেলগে গৈছে সিহঁতৰ লগত, জুবিনদাৰ লগত গৈছে। তেওঁ কৈছে যে শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে মই মিউজিক বজাব গৈছোঁ, আৰে মিউজিক বজাব গ'লেতো আপুনিতো তাতে চুইং কৰি আছে না, আপুনি চুইং কৰি আছে। আপুনি ভিডিঅ'ত কৈ আছে যে আমাৰ কিবা মানে কেয়াৰলতে আমাৰ অলপ মানে ভুল হৈ গ'ল নেকি? আৰে ভুল হৈ গ'লেতো নহ'ব ভাই, ভুল হৈ যোৱা বুলি ক'লেই আপুনি সমাধান হৈ যাব নেকি? চব কথা ভুল হৈ গৈছে সেইখিনি কথা ক'লে আৰু জুবিনদাক ঘূৰাই পাম নেকি? আমি নাপাওঁ নহয়। গতিকে এইবিলাক নটেংকিবাজ কথা কৈ লাভ নাই। কাৰণ কিয়, শেখৰজ্যোতি গোস্বামীক মই কৈছোঁ, আপুনি এটা বহি আছিল যেতিয়া জুবিনদা টায়াৰ্ড হৈছে, আপুনি মূৰ্খ নেকি? আপোনালোকে নাজানে নেকি? জুবিনদাৰ এটা মানুহ টায়াৰ্ড হোৱা মানে চিনি নাপায় নেকি? কোনোবা এটা মানুহ টায়াৰ্ড হ'লে যে দুৰ্বল হৈ গৈছে, পৰি গৈছে তাতে পানীত, তথাপিও আপোনালোকে যোৱা নাই, তাতে বহি আছে। আৰে কি এইটো গম নাপায় নেকি? সৰু বাচ্চাটো গম পাইছে পানীত হাত ধৰাৰ পিছত ভাগৰ লাগিছে, কিবা এটা হৈছে, দৌৰা। আপোনালোকৰ কিয় মানে সেইখিনি কিয় নহ'ল? আপুনি যদি সাঁতুৰিব জানে নহয়, আপুনি নিজে মুখেদি কৈছে জুবিনদাই আপোনাক সাঁতোৰাটো শিকাইছে, আৰু আপোনাৰ লাইফ জেকেট পিন্ধাই আছিল। আপুনিতো নমৰিলে হয় নহয়, পানীত গ'লে মৰিলে হয় নেকি? আপুনি লাইফ জেকেট আপোনাৰ পিন্ধাই আছে নহয়, আমি দেখিছোঁ, গোটেই মানে ভিডিঅ'ত দেখিছোঁ। গতিকে এইবিলাক নটেংকিবাজ কৰি লাভ নাই। গতিকে জুবিনদাৰ মৃত্যুৰ মানে কাৰণ আপোনালোক গোটেইকেইটাই, আপুনিও এজন। কাৰণ কিয়, জুবিনদাৰ যেতিয়া পানীত পৰিছে, জুবিনদাৰ যেতিয়া পানীত পৰি কিন্তু কম পকাই আছে, মানুহজন টায়াৰ্ড হৈ আছে, মানুহ গমেই পাইছে। আপুনি নটেংকি কৰি লাভ নাই। কাৰণ কিয়, সেইটো সকলোৱে গম পায় জুবিনদাই পানীত নাভাবে। আমি ভিডিঅ'ত চাই গম পাইছোঁ জুবিনদাই টায়াৰ্ড হৈ আছে বুলি। আপুনি কিয় গম নাপায়? মিউজিক বজাব গৈছে, কিবা বজাব গৈছোঁ বুলি ক'লে আপুনি হ'ব নেকি? নহ'ব ভাই। গতিকে কি ক'ম আৰু, ভাষা নাই। গতিকে আপোনালোকে জুবিনদাক মাৰিলে। কাৰণ কিয় কৈছোঁ চাওক, আৰু ইয়াতকৈ আৰু কিমান ক্লু লাগে? জুবিনদাই মাহত 2-3বাৰকৈ মেডিকেলত যায়, সেইটো আপোনালোকে সকলোৱে জানে। বিশেষকৈ আপুনিও নাজনা নহয়, বা মেনেজাৰ সিদ্ধাৰ্থই জানে। কথাটো হৈছে কি, সিদ্ধাৰ্থই গম পাইছে পানীত নামিলে জুবিনদাৰ প্ৰব্লেম আছে, জুইত নামিলে জুবিনদাৰ প্ৰব্লেম আছে। ডক্টৰে কৈ থৈ দিছে নহয় পানীত নামিব নোৱাৰিব, জুইত যাব নোৱাৰে। তথাপিতো তেনেস্থলত আপোনালোকে কিয় পানীত নামিব দিলে? এইটো এটা ডাঙৰ মানে ক্লু হয়, আৰু ইমানখিনি ক্লু আছে আৰু এইটো আৰু। গতিকে প্ৰমাণ যথেষ্ট। আপোনালোকে জুবিনদাক মানে একচুৱেলি কি জানে না, জনা শুনা মানুহে মানে টেকনিকেল মানুহে মানুহক মাৰি হত্যা কৰিব নালাগে, ব্ৰেণ্ডেদি হত্যা কৰে। গতিকে কথাখিনি ইমানে। গতিকে শেখৰজ্যোতি গোস্বামী আপুনিও ভাল কাম কৰা নাই, কাৰণ আপুনিও দায়ী হয় কিন্তু। কাৰণ আপুনি যেতিয়াই জুবিনদা পানীত পৰিছিল আপুনিও পাৰিলে হয় কিন্তু বচাব, কাৰণ আপোনাৰ তাত লাইফ জেকেট আছিল, আপুনি তাতে বহি আছিলে, কিন্তু আপুনি বচাব নোৱাৰিলে হয় নেকি? গতিকে আপোনালোকে যাৰ খাইছে তাকে পিঠিত চুৰি মাৰিছে, কম ভাল কথা হৈছে নেকি? নাপায়। যিমানে যি নহওক, আমাক অতি সোনকালে তদন্ত লাগে, উচিত তদন্ত লাগে। আৰু আমাৰ চৰকাৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আমাৰ অসমৰ প্ৰধানমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওপৰতো বহুত বিশ্বাস আছে। আমি জানো অতি সোনকালে উচিত তদন্ত হ'ব, আমি ন্যায় পাম, জুবিনদাই ন্যায় পাব অতি সোনকালে, সেইখিনি আমাৰ পুৰা বিশ্বাস আছে। লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে জুবিনদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। জুবিনদাই কোনোদিন মৰিব নোৱাৰে, আমাৰ ইয়াতে সদায় থাকিব, জুবিনদা অমৰ। গতিকে জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা।